ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীও যেটো এই মুহূৰ্তত আহি উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত মানুহে মানুহৰ বাবে কালজয়ী গীতটোৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব পোনপটীয়া সম্প্ৰচাৰ যোগে আমি আপোনালোকক দেখুৱাই গৈছো ৫,০০০ শিল্পীয়ে যেটোকে একেলগে পৰিবেশন কৰিব মানুহে মানুহৰ বাবে জালুকবাৰী এই যে খুটাকণ্ঠৰ সমাধিক্ষেত্ৰত এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হৈছে আৰু এনেকুৱা ধৰণে মুখ্যমন্ত্ৰীগৰাকী এই মুহূৰ্তত এই যে সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে আমি পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখুৱাইছোঁ মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হৈছে যিহেতু শিল্পীগৰাকীৰ আজি চতুৰ্থ সংখ্যক মৃত্যুবাৰ্ষিকী আৰু মৃত্যুবাৰ্ষিকীৰ দিনটোত কেন্দ্ৰীয়ভাৱে যিহেতু জালুকবাৰীত এই যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে সেই আয়োজন কৰিছিল আৰু এইখিনি মুহূৰ্তত সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আহি উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতে এই শিল্পীগৰাকীক ইয়াত শ্ৰদ্ধা নিবেদিছে এই মুহূৰ্তত আমি পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখুৱাইছোঁ লগত সংগ দিছে মন্ত্ৰী বিমল বৰা আৰু এনেকুৱা ধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে এই শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে চতুৰ্থ মৃত্যুবাৰ্ষিকীত এনেকুৱা ধৰণে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা জালুকবাৰী সমাধিক্ষেত্ৰ মুখ্যমন্ত্ৰীগৰাকী আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাই গৈছোঁ আমাৰ প্ৰতিগৰাকী আৰু এনেকুৱা ধৰণে মুখ্যমন্ত্ৰীগৰাকী আহি ইয়াত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত এই যে কাৰ্যসূচী সেই কাৰ্যসূচী ইয়াত আৰম্ভ হ'ব ইয়াৰ লগে লগে ইয়াত যি একত্ৰিত হোৱা যিসকল শিল্পী সেই শিল্পীসকলে একেধাৰে একেশ্বৰে তেওঁলোকে গাব মানুহে মানুহৰ বাবে আৰু মুখ্যমন্ত্ৰীগৰাকী শ্ৰদ্ধাঞ্জলি এই মুহূৰ্তত জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ এনেকুৱা ধৰণৰ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকী আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু ইয়াত মন্ত্ৰী বিমল বৰা আছে আৰু এই মুহূৰ্তত সেই যিটো গীত মানুহে মানুহৰ বাবে অৰ্থাৎ এই খুটাকণ্ঠৰ যিটো কালজয়ী গীত সেই কালজয়ী গীতটো এই মুহূৰ্তত একেদৰে এইসকল শিল্পীয়ে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত পৰিৱেশন কৰিব আমি পোনপটীয়াকৈ সেই গীত বা সেই যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাইছোঁ গীতটো শুনাবলৈ যত্ন কৰিছোঁ প্ৰতিগৰাকী দৰ্শকক কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱা বানুকি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি
তুমি হেৰুৱা মানুহ কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে এই মুহূৰ্তত এনেকুৱা ধৰণে এই যিটো শিল্পীগৰাকীৰ কালজয়ী গীত মানুহে মানুহৰ বাবে একেধাৰে এইসকল শিল্পীয়ে এই মুহূৰ্তত পৰিৱেশন কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত আৰু এনেকুৱা ধৰণে তেখেতৰ গানেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আসাম টক্স আপোচবিহীন অসম কণ্ঠ